প্ৰস্তুতি কৰিব। ইয়াৰ পিছতে এটা কথা ক'বলৈ বিচাৰিছো, আজি এইটো কথা সংযোজন কৰা হৈছে, যিসকলে দুটাকৈ ভেকচিন লৈছে আৰু দুটাকৈ ভেকচিন লোৱা চাৰ্টিফিকেট তেখেতসকলৰ হাতত আছে, তেখেতসকলে মানে আমাৰ এয়াৰপোৰ্ট আৰু ৰেলৱে ষ্টেচনত টেষ্টিঙৰ সন্মুখীন হ'ব নালাগে। তেখেতসকলে এই চাৰ্টিফিকেট প্ৰডিউচ কৰিলে তেখেতসকলক ৰেহাই দিয়া হ'ব। আৰু এটাকৈ যিসকলে ভেকচিন লৈছে কৰ্মচাৰী, তেখেতসকলক আমি কাৰ্যালয়লৈ আহিবলৈ আহ্বান জনাইছো। কিন্তু তাত কিছু আছে কথা, যাৰ 5 বছৰৰ তলৰ সন্তান, যোন গৰ্ভৱতী মহিলা বা দিব্যাংগ, তেখেতসকলে অফিচলৈ আহিব নালাগে, তেখেতসকলে ঘৰৰ পৰাই কাম কৰিব লাগিব, ৱৰ্ক ফ্ৰম হোম। আজিও আৰু এটা কথা বিশেষভাৱে ক'বলৈ বিচাৰিছো, সেইটো হৈছে ফ্ৰণ্টলাইন ৱৰ্কাৰ। ফ্ৰণ্টলাইন ৱৰ্কাৰৰ ক্ষেত্ৰত আমাৰ হেল্থ ৱৰ্কাৰ, আশা কৰ্মী বা অন্যান্যসকল আছে, MPW, SW আৰু সমাজ কল্যাণ বিভাগৰ অধীনত আছে অংগনবাদী কৰ্মী, যিসকল শিশুৰ লগত সঘনাই জড়িত। তেখেতসকলে যদি ভেকচিন লোৱা নাই, তেখেতসকলক খুব তৎকালীনভাৱে ভেকচিন ল'বলৈ আমি আহ্বান জনাইছো। আৰু তেখেতসকলক ভেকচিন দিবৰ কাৰণে আমাৰ জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ তাত অগ্ৰাধিকাৰ ভিত্তিত ভেকচিন দিবৰ কাৰণে তেখেতসকলক নিৰ্দেশ দিয়া হৈছে। যদি তেখেতসকলে ভেকচিন নোলোৱাকৈ আঁতৰি থাকে, তেতিয়া তেখেতসকলৰ পাৰিতোষিক বা দৰমহা আমাৰ বন্ধ হ'ব। এইটো ইতিমধ্যে তেখেতসকলৰ বিভাগৰ তৰফৰ পৰা তেখেতসকলক জাননী দিছে। ইয়াৰ পিছত আৰু দুই এটা বিষয় আছে। এটা কথা আমি ক'ব লাগিব, এইটো আপোনালোকে সঘনে উচ্চাৰণ হৈ আছে, ডেল্টা ভাইৰাছ, ডেল্টা ভেৰিয়েণ্ট। এতিয়া এই বিষয়টো এনেকুৱা যে আমি যেতিয়া বিশেষকৈ RT-PCR লেবত যেতিয়া আমি পৰীক্ষা কৰোঁ, তাৰ পৰা আমাৰ তেনেকুৱা লেব আছে ইয়াত 10টা, চৰকাৰীভাৱে 10টা লেব আছে, মেডিকেল কলেজ আৰু অন্যান্য ঠাইত। এই 10টাৰ পৰা আমি কি কৰোঁ, মাহে 30টা চেম্পল, মুঠতে সৰ্বমুঠ 300 চেম্পল আমি এইটো পঠাওঁ আমাৰ কলিকতাৰ কৈলানীত থকা যিটো নেশ্যনেল ইনষ্টিটিউট অফ বায়' মেডিকেল জিনমিক, ইয়াত কলিকতাৰ কৈলানীত আছে। এই লেবৰেটৰীটোলৈ আমি পঠাওঁ। এইটো আমি আমাৰ ইয়াত এইবাৰ দ্বিতীয় ঢৌটো আৰম্ভ হৈছে এপ্ৰিলত। গতিকে আমি এপ্ৰিল মাহতো পঠাইছো, মে' মাহতো পঠাইছো, জুন মাহতো পঠাইছো। এতিয়া এপ্ৰিল মে'ৰ আমি ৰিপৰ্টটো পাইছো, জুন মাহৰ ৰিপৰ্ট আহিবলৈ আমাৰ বাকী আছে। এই ৰিপৰ্টত আমি কেইটামান কথা দেখিছো যে যিটো ডেল্টা ভেৰিয়েণ্ট, এইটো 77% তাত আছে, আৰু কাপা ভেৰিয়েণ্ট এইটো তাতকে নিম্ন স্তৰৰ, এইটো আছে 23%। এতিয়া ইয়াত কেইটামান বিশেষ বৈশিষ্ট্য দেখিবলৈ পোৱা গৈছে। তাৰমানে য'ত ডেল্টা ভেৰিয়েণ্ট থাকে, সেই কেছটোত দ্ৰুত সংক্ৰমণ হয়, খুব স্প্ৰেড কৰে সোনকালে, আৰু হাওঁফাওঁত বেছিকৈ আক্ৰমণ কৰে, আৰু বেছি মানে শক্তিশালীভাৱে আক্ৰমণ কৰে। তাৰপিছত যিবিলাক মনক্লনিকেল এণ্টিবডি ড্ৰাগছ আমি ব্যৱহাৰ কৰোঁ,
ধৰক আমি টছলিজিমাব, তাৰপিছতে আইটলিজিমাব। গতিকে এই টছলিজিমাব বা আইটলিজিমাব এইবিলাক যিবিলাক ড্ৰাগছ ইয়াৰ এফেক্টটো অলপ কম হয়, ইয়াৰ যিটো কাৰ্যক্ষমটো অলপ ইয়াত কম দেখা যায়। গতিকে সেইকাৰণে এই ক্ষেত্ৰত আমি সজাগ হৈ আছো। আৰু এই বিষয়টোতো অকল ইয়াত নহয়, ইউকেটো ঠিক এনেধৰণে হৈছে। তাত হয়তো আমি আলফা বুলি কৈছে একেধৰণে, সাউথ আফ্ৰিকাত বিটা বুলি কৈছে, ব্ৰাজিলত গামা বুলি কৈছে, ইণ্ডিয়াত এইটো ডেল্টা বুলি কৈছে। গতিকে ডেল্টা ভেৰিয়েণ্ট এইটোত কিমান পৰিমাণৰ আছে, কি আছে, এই কথাটো আমি খুব সচেতনভাৱে প্ৰতি মাহে আমি যোগাযোগ কৰিছো। আৰু যদি অলপ বেছিকে ক'বলৈ কয়, ধৰক এইবিলাক আমি যোগাযোগ কৰাৰ পিছত ইয়াৰ যাৰ যাৰ চেম্পলত ওলাইছে তেওঁলোকক আমাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা, NHMৰ তৰফৰ পৰা পোনপটীয়াকৈ যোগাযোগ কৰা হৈছে। আমি কিন্তু যিমান চেম্পল লোৱা হ'ল, এই চেম্পল বিলাকৰ মাত্ৰ এজন লোকৰ মৃত্যু ইয়াৰ ভিতৰত পাইছে, বাকীসমূহ সকলো বাচি আছে, যাৰ চেম্পল বিলাক আমি পৰীক্ষা কৰিছিলো কলিকতাত। নাই, ডেল্টা ভেৰিয়েণ্ট আছেই। ডেল্টা ভেৰিয়েণ্ট এইটো এই যিটো আমাৰ COVID-19ৰ দ্বিতীয় ঢৌটো যিটো আহিল, এইটোতো ইয়াত আগৰ নিচিনা নহল নহয়। আগতকে ইয়াত আৰু কিছুমান ভেৰিয়েণ্ট ইয়াত লগ লাগিল, আৰু লগ লাগি পেলাই আজিৰ পৰ্যায়টো বেলেগ হ'ল। হোৱাৰ কাৰণে এইটো ক্ষেত্ৰত আমি পৰীক্ষা সেইকাৰণে কৰি আছো যে ইয়াক নিৰাময় কৰিবৰ কাৰণে কি কি পৰৱৰ্তী ব্যৱস্থা ল'ব লাগিব। সেইকাৰণে এইখিনি আমি পৰীক্ষা নিৰীক্ষা আমি কৰিছো, আৰু পৰীক্ষা নিৰীক্ষা কৰি এইখিনি আমি পাইছো। এতিয়া আমাৰ তৰফৰ পৰা এইখিনি আপোনালোকক দাঙি ধৰা হ'ল। তাৰে ভিতৰত আমি যিমানকেইটা চেম্পল টেষ্ট কৰিলো তাৰ ভিতৰত আমি 77% আমি এই ক্ষেত্ৰত পাইছো। আৰু তাৰ ভিতৰতে আমি আৰু খা খবৰ ৰাখিছো যে এইবিলাকৰ এফেক্ট যদিও এনেধৰণে কোৱা হৈছে, কিন্তু কিমান হৈছে। তাৰ ভিতৰত এজন মানুহৰে আমি মৃত্যু পাইছো, বাকী সকলো জীয়াই আছে, যাৰ চেম্পল আমি ইয়াৰ পৰা পঠাইছো। কাপাটো 23%, মানে এইটো তাতকে কম এফেক্টিভ। আপোনালোকৰ ফালৰ পৰা কিবা আছে? এইকেইদিনত আমাৰ লাষ্ট যিটো এছেছমেণ্ট, তাত আমাৰ এইকেইখন জিলা আহিল। আগতে আমাৰ ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁও আছিল, সেইকেইখনত কমিছে, ইয়াত আকৌ বাঢ়িছে। গতিকে এইকেইখন লোৱা হৈছে। আৰু এটা কথা আমি হেৰি ৰাখিছো, যদি আমি আজি দিয়া ধৰণৰ SOPৰ যিটো আমি নিৰীখ ধৰি দিলো 10 জনৰ ওপৰত, আৰু যদি তেনেকুৱা ধৰণৰ বিশেষ ঠাই ওলায়, তেতিয়াহ'লে DC সকলে লগে লগে টোটেল কণ্টেইনমেণ্ট জোন লোকেলি দিব পাৰিব। আমি এতিয়া 247 আমি দিমেই, 247টা ঠাইত আমাৰ টোটেল কণ্টেইনমেণ্ট জোন হ'ব। আৰু জিলা হিচাপে 4খনেই, বিশ্বনাথ, মৰিগাঁও, গোৱালপাৰা আৰু গোলাঘাট জিলাৰ বোকাখাত চাব ডিভিজন, চিভিল চাব ডিভিজন। গতিকে এইখিনি হ'বই, তাৰ উপৰিও অঞ্চল বিশেষে সেইখিনি। আমি প্ৰতি মাহে 300কে পঠাইছো, মানে প্ৰতিটো লেবৰ পৰা 30টাকে। 15 দিনত আমি 15টা পঠাওঁ, আকৌ 15 দিনত আমি 15টা পঠাওঁ। গতিকে মাহে 30টা আমি পঠাওঁ, আৰু এই 30টা পঠালে গোটেই ৰাজ্যখনত মুঠতে মাহে পঠাওঁ 300। গতিকে 300ৰ মাজৰ পৰা এই পাৰ্চেণ্টেজ এপ্ৰিল আৰু মে মাহতো পাইছে আমি এপ্ৰিল আৰু মে ৰিজাল্টটো পালো। 600 এপ্ৰিল আৰু মে ৰিজাল্টটো পালো, আৰু তাৰ জুনৰ ৰিজাল্টটো বাকী আছে।
প্ৰথম কিন্তু প্ৰথমবাৰ যেতিয়া পঠাইছো তেতিয়া 9 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে, কেছ কম আছিল, তেতিয়া 66 পঠাইছো, তাৰ পিছৰ পৰা মাহে 300কে পঠাইছো। এতিয়া যদি বিশেষ নাই, সকলোকে ধন্যবাদ দিব মই পাৰোঁ। এটা অন্য প্ৰশ্ন কৰিছো, যদিও এইটো কোভিড ৰিলেটেড নহয়। যোৱা কিছুদিন ধৰি ৰাজ্য চৰকাৰ বিশেষকৈ প্ৰশাসনে এটা ব্যৱস্থা লৈছিল যিটো ড্ৰাগছৰ বিৰুদ্ধে, আৰু সেইটো ক্ষেত্ৰত এইটো আজি সুধিলে গোটেই জাষ্ট আপোনাৰ মেডিকেল ৰিলেটেড মই বস্তু এটা সুধিব লৈছো। এইটো ৱেষ্ট টি চেণ্টাৰত যথেষ্ট GMCHত যদি এটা ডিপাৰ্টমেণ্ট যিটো আছে, মই সেই ক্ষেত্ৰত যোৱা এমাহৰ পৰা বহু ক্ষেত্ৰত বহু গাৰ্জেন আৰু বহু আচলতে পেচেণ্ট গৈছে। তেওঁলোকে চাফিচিয়েণ্ট যি ধৰণে অপিয়াম বুলি যিটো মেডিচিন চাগে মই যিমান দূৰলৈকে জানিছো মেডিকেলত সেইটো ক্ৰাইচিছ হৈ থকা বুলি কৈছে। এপ্ৰিলৰ পৰা সেইটো পাবলৈকে নাই, যিহেতু এটা প্ৰশাসনিক ব্যৱস্থা লৈছে। একচুৱেলি ড্ৰাগটো আগত নাপো চাপ্লাই দিছে। হয়, এই ড্ৰাগটো নাপোৱে 20 দিনমান আগত কৈছে কি তেওঁলোকে এতিয়া 2 মাহ দিব নোৱাৰিব। ছাৰ আমি 3 দিন আগতে চাপ্লাই অৰ্ডাৰ প্লেচ কৰিছো, এই অসমত নেক্সট 2-3 দিনত আহি যাব। গোটেই অসমত OST চেণ্টাৰৰ ড্ৰাগটো আহি যাব। এই বস্তুটোৱে মই আপোনাক যিটো সুধিছো, গোটেই ড্ৰাগছৰ বিৰুদ্ধে যিটো ব্যৱস্থাটো লৈছে, বহু হয়তো ৰিহেব চেণ্টাৰত লৈ যাব লাগিব বা বহুত মেডিকেলত ক্ষেত্ৰত আহিবই, স্বাভাৱিক এইটো ৱেষ্টিছে। যদি অন্য হস্পিটেলবিলাকত যদি অকল এইটো বিশেষকৈ আমি গুৱাহাটীত GMCHতহে গুৰুত্ব দি থকা হৈছে, এই ক্ষেত্ৰত কিবা ব্যৱস্থা অনুৰ ব্যৱস্থা যিহেতু লাগিবই, এইটো তেনেকুৱা আমি ঔষধ অহাৰ পিছত আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত এইটো তেনেকুৱা চেণ্টাৰৰ যথেষ্ট ডিষ্ট্ৰিক্ট পৰ্যায়ত এইটো ৰাখিবলৈ দিম। তাৰপিছত আৰু এটা কথা মই কৈ দিওঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টক এই তেওঁলোকৰ যিবিলাক অধীনত যি চেণ্টাৰবিলাক থাকে বা তেওঁলোকৰ দৃষ্টিত থাকে সেইখিনি ঠিক ঠাক কৰিবলৈ হয়, অহা সোমবাৰৰ পৰা হ'ব এসপ্তাহৰ কাৰণে। যিখিনি জিলাত যিখিনি 5খন জিলাত যে আগতে ৰেখাই দিয়া আছিল 5 বজাৰ, সেইটো এতিয়া ইনক্লুড হওক, এতিয়া 1 বজাৰ পৰা হ'ব। নহয় আমি কোনখিনি জিলা ক'লো, গুৱাহাটীতো আপোনাৰ 3টা 4 বজাৰ পৰা কাৰ্ফিউ, হাইলাকান্দিত আপোনাৰ 4 বজালৈকে খোলা, 5 বজাৰ পৰা কাৰ্ফিউ। বাকী এই 5খন জিলাৰ পৰা বাকী জিলাত 12 বজালৈ খোলা থাকিব। এই আগত দিয়া 5খন জিলাতো 12 বজা আগৰ দিয়া 5খন জিলাত যোৱা হিচাপে দেখাই দিয়া আছিল মাজুলী। নাই নাই, এইটো 5টা নাছিলে, 8টা আছিলে, তাতে হাইলাকান্দি আৰু যোগ হ'ল। আৰু যোগ আগৰখিনি একেলগে আছে, তাৰমানে আগত যিখিনি সময় ৰেহাই দিয়া হৈছিল এইখিনি ঠিকে আছে, লগত হাইলাকান্দি হ'ল য'ত যিখিনি জিলাত যি ধৰণে আছিল আৰু 12টাৰ পৰা য'ত আছিল, য'ত আমি 8খন দিছিলো আগত। এতিয়া টোটেল কণ্টেইনমেণ্ট আমাৰ গোটেই ডিষ্ট্ৰিক্টৰ ভিতৰত এটা সাব ডিভিজন আৰু 3খন ডিষ্ট্ৰিক্ট গোৱালপাৰা যিখিনি ক'লে তাত সেইখিনি বাকীবিলাকত অঞ্চল ভিত্তিক 247টা পইণ্টত হ'ব। এই জিলাখনৰ 247টা পইণ্টো তাৰ ভিতৰতে ইনক্লুড হ'ব সমাজ। আৰু এটা যে ক'লে আপুনি 10জনৰ পৰা 50জন সেইটো বস্তু নহয় 10জনৰ ওপৰৰ য'ত সংক্ৰমণ হৈছে, যে 10জনতকৈ বেছি অঞ্চল য'ত সংক্ৰমণ হৈছে, একোটা সৰু অঞ্চলত, গুৱাহাটীত ধৰক এটা ফ্লেটৰ এৰিয়া, অন্যত ধৰক কৰবাৰ এটা চুবুৰী, এইবিলাকতো কণ্টেইনমেণ্ট জোন হিচাপে থাকিব। ধন্যবাদ।